নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ভিছাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি দৰ্পণ পৰ্টেলৰ হাই ছেকেণ্ডাৰীৰ ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যনৰ কথা আলোচনা কৰিম। তো দৰ্পণ পৰ্টেলৰ এপ্লিকেশ্যন ফৰ্মৰ অফিচিয়েল নটিচ মুকলি হৈ গ'ল। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্মটো মুকলি হৈছে। বাকী এই ভিডিঅ'টোত ইয়াৰে সকলোবিলাক ডিটেইলছ আলোচনা কৰিম। তো লাষ্ট এটা ভিডিঅ' দি আছে, তাত এক্সপেক্টেড ডেটৰ কথা কোৱা হৈছিলে। তো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। বাকী এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু চেনেল প্ৰথমবাৰৰ বাবে আহিছিলে, ছাবস্ক্ৰাইব কৰি কথা বেল আইকনটো অন কৰি থৈ দিব। তো এইখনে হৈছে অফিচিয়েল নটিফিকেশ্যনখন। এই নটিফিকেশ্যনখন আপোনালোকে আমাৰ ৱেবছাইট idhomplus.com পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰে লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত পিন কৰাই আছে, তাৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। তো এই নটিচখন জাৰি কৰিছে 10 এপ্ৰিল তাৰিখে, একাডেমিক ইয়াৰ 2026-27 তাৰিখৰ পৰা। তো দৰ্পণ পৰ্টেলটো এইচএছ ফাৰ্ষ্ট ইয়াৰ যিবিলাকে মেট্ৰিক দিছে, তো সেইসকলৰ কাৰণে এই পৰ্টেল হয়। তো মেট্ৰিক দিয়া ষ্টুডেণ্টবিলাকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বৰ কাৰণে নটিফিকেশ্যনখন হয়। তো তেওঁলোকে 12 এপ্ৰিলৰ পৰা ইয়াতে অনলাইন এপ্লাইটো কৰিব পাৰিব। তো ইয়াতে ডিটেইলছবিলাক দিয়া আছে। তো অনলাইন এপ্লাইটো 12 এপ্ৰিলৰ পৰা 22 এপ্ৰিলৰ তাৰিখলৈকে কৰিব পাৰিব, অৰ্থাৎ লাষ্ট ডেট 22 এপ্ৰিল তাৰিখে। তো এইবাৰ মেট্ৰিক দিয়া ষ্টুডেণ্টবিলাক তোমালোকৰ সময় আহি গ'ল, তো অনলাইন এপ্লাইটো কৰি ল'বা। নেক্সট ইয়াৰ পিছত মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। তো মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট কলেজৰ পৰা প্ৰিপেয়াৰ কৰিব। তো সেইটো 23 তাৰিখ আৰু 24 তাৰিখে প্ৰিপেয়াৰ কৰিব। নেক্সট যিখন মেৰিট লিষ্ট বা ৱেইটিং লিষ্ট আছে, সেইখন 25 এপ্ৰিল তাৰিখে পাব্লিছ কৰিব। তো আপোনালোকে লগ ইন কৰি তো আপোনালোকৰ কলেজ যিটো চিলেক্ট কৰিব, তাতে আপোনালোকে একচেপ্ট কৰিব লাগে। তো ৱেবছাইটতে আপোনালোকে একচেপ্ট কৰিব লাগিব। তো সেইটো আপোনালোকে কৰিব পাৰিব 25 এপ্ৰিলৰ পৰা 27 এপ্ৰিললৈকে। আৰু আপোনালোকে কনফাৰ্মেশ্যন দিব লাগিব তো এডমিশ্যনটো তাতে ল'ম বুলি। তো সেইটো হ'ব 28 এপ্ৰিলৰ পৰা 8 মে তাৰিখলৈকে। তো এইখিনিৰ ভিতৰত দিব লাগিব। তো আপোনালোকে ইম্পৰ্টেণ্ট ডেটখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। নেক্সট তলত যিখিনি গাইডলাইন দিয়া আছে, এইখিনি গাইডলাইন ষ্টুডেণ্টৰ কাৰণে নহয়, এইখিনি কলেজৰ কাৰণে। তো আপোনালোকে এইখিনি পঢ়ি চাব পাৰিব। তো সেইখিনি কলেজৰ কাৰণে গাইডলাইন হয়। নেক্সট ষ্টুডেণ্টৰ কাৰণে গাইডলাইন দিয়া আছে, আপোনালোকে অনলাইন এপ্লাইটো দৰ্পণ পৰ্টেলত কৰিব লাগিব। আৰু আপোনালোকে কেইখন কলেজত এপ্লাই কৰিব পাৰিব, তো মেক্সিমাম 5খন কলেজত এপ্লাই কৰিব পাৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে 5খন কলেজ চিলেক্ট কৰিব পাৰিব। তো সেই 5খনৰ যোনখন কলেজত আপোনালোকে এডমিশ্যন পায়, তো সেই কলেজত এডমিশ্যন ল'ব পাৰিব। তো 5খনৰ ভিতৰত আপোনালোকে মানে প্ৰিফাৰেঞ্চ দিব লাগিব বা চইচ কৰিব লাগিব। তো আপোনালোকে এবাৰে এডিট কৰিব পাৰিব। ইয়াতে লিখা আছে প্ৰফাইল অফ এ ষ্টুডেণ্ট কেন বি এডিটেড অনলি ওৱান্স। তো এবাৰ এডিট কৰিব পাৰিব। বাকী লিংক ক'ত পাব সেইটো আপোনালোকক জনাই আছোঁ। তো আমাৰ ৱেবছাইটৰ এইটো পোষ্টত আহিব পাৰে। এই পোষ্টত সকলোবিলাক ডিটেইলছ দিয়া আছে। তো আপোনালোকে ইয়াৰ পৰা অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। তো ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে, তাত আপোনালোকে অফিচিয়েল নটিচ বুলি এটা লিংক এটা আছে। তো সেইটোত ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। এতিয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লিংক, তো ইয়াতে লিংকটো দিয়া আছে। তো ডাইৰেক্ট লিংকটোৱে দি দিম। তো হেয়াৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এই পেজটোলৈকে ৰিডাইৰেক্ট কৰিব। তো মই ডেস্কটপ ভাৰ্চনত অন কৰাৰ কাৰণে মোবাইলত ভালকৈ শ্ব' হোৱা নাই। তো ইয়াতে এডমিশ্যন বুলি এটা অপশ্যন আছে, তো সেই এডমিশ্যন অপশ্যনটোত ক্লিক কৰিব লাগিব। তো ষ্টুডেণ্ট এডমিশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ 10টা মোবাইল নম্বৰ মানে 10 ডিজিটৰ মোবাইল নম্বৰটো দিব লাগিব, ডেট অফ বাৰ্থ আৰু এটা পিন দিব লাগিব। তাৰপিছত লগ ইন এজ ষ্টুডেণ্ট, লগ ইন কৰিবৰ কাৰণে এইখিনি। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ইয়াতে ক্লিক হেয়াৰত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকক দেখাই দিছোঁ। তো ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোক প্ৰথমতে চিলেক্ট বৰ্ড দিব লাগিব। তো ইয়াতে ASSEB টো হ'ব আৰু CBSE বিলাকৰ কাৰণে বেলেগ। নেক্সট চিলেক্ট ক্লাছ 10 এক্সাম, কিমান চনত পাছ কৰিছে সেইটো সুধিছে। তো 2026 হ'ব ইয়াতে। তো 2026 দি দিব। নেম অফ ক্লাছ 10 এক্সামিনেশ্যন, তো ইয়াতে HSLC হ'ব। নেক্সট ইয়াতে আপোনালোকৰ ৰোল আৰু নম্বৰ দিব লাগিব। নেক্সট টোটেল মাৰ্ক 600 হয়, তো কিমান মাৰ্ক পাইছে সেইখিনি দিব লাগিব। তাৰপিছত ক্লাছ 10ৰ বা মেট্ৰিকৰ ইয়াতে পাৰ্চেণ্টেজটো দিব। নেক্সট আপোনালোকৰ ইয়াতে নামটো দিব লাগিব, ডেট অফ বাৰ্থ, তাৰপিছত মাদাৰ নেম, ফাদাৰ নেম, নেক্সট গাৰ্জেন নেম আৰু ইমেইল ID। তো আপোনালোকৰ ইমেইল ID নাথাকিলে ঘৰৰ ইমেইল ID দিব পাৰে। নেক্সট ইয়াতে 10 ডিজিটৰ মোবাইল নম্বৰটো দিব লাগিব। নেক্সট ইয়াতে OTP এটা আহিব, OTPটো বহাব লাগিব। আৰু আপোনালোকে যিটো মোবাইল নম্বৰ দিব, সেই মোবাইল নম্বৰটোত এডমিশ্যন আপডেটবিলাক পঠাই থকা হ'ব। তো আপোনালোকে নিজৰ মোবাইল নম্বৰ বা এক্টিভ থকা মোবাইল নম্বৰটো দি দিব। তো নেক্সট ইয়াতে আপোনালোকৰ ৰোল নম্বৰটো দিয়াৰ পিছত ইয়াতে আপোনালোকৰ মাৰ্কবিলাক
অট'মেটিকেলি মানে আহি যায়। তো মাৰ্কটো নিজে দিব লাগিব, কিন্তু আপোনালোকৰ নাম, গাৰ্জেন নেম এইবিলাক অট'মেটিকেলি আহি যায়। নেক্সট যেতিয়া আপোনালোক OTP ভেৰিফিকেশ্যন কৰিব, OTP ভেৰিফিকেশ্যন কৰাৰ পিছত এনেকুৱা ধৰণে আৰু ইণ্টাৰফেচ আহি যাব। নেক্সট চিলেক্ট নেশ্যনেলিটি ইণ্ডিয়ান হ'ব। নেক্সট আধাৰ কাৰ্ডৰ নম্বৰ দিব লাগিব। তাৰপিছত আধাৰ নম্বৰ আপডেটেশ্যন এবভ 15 years of age। তো ইয়াতে 15 বছৰতকৈ ওপৰত হ'লে আৰু আপোনালোকে আপডেট কৰিছে নে নাই সুধিব। নেক্সট ইয়াতে পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ, তো এইটো নিদিলেও হ'ব। তো আপাৰ ID ইয়াতে দিয়া আছে, এইটো অপশ্যনেল হয়। নেক্সট এড্ৰেছ, তো এড্ৰেছত আপোনালোকৰ এড্ৰেছখিনি দি দিব। তো ভিলেজ চিলেজ এইবিলাক নিজে ফিল আপ কৰিব পাৰিব। নেক্সট ৰিলিজিয়ন, তো ৰিলিজিয়নটো যি হয় সেইটো দি দিব। নেক্সট কাষ্ট, ইয়াতে কাষ্টবিলাক দিয়া আছে। নেক্সট চিলেক্ট জেণ্ডাৰ, তাৰপিছত ইয়াতে আপোনালোকে কিবা এবিলিটি আছে নে নাই সুধিছে। তো ফিজিকেলি হেণ্ডিকেপ হয় নে নহয় সেইটো ইয়াতে আছে। তো এইটো এজ দিলে আপোনালোকৰ যদি ফিজিকেলি হেণ্ডিকেপ হয় এজ দিব, নহ'লে নদিব। নেক্সট টি ট্ৰাইবছৰ হয়নে সুধিছে। তো TGL কেটেগৰী হ'লে এজ দিব, নহ'লে নদিব। তো আপোনালোকৰ এক্সট্ৰা কাৰিকুলাম স্পৰ্টছ এক্টিভিটি বা NCC এইবিলাক আছে যদি ইয়াতে এজ দিব, নাই যদি নদিব। নেক্সট ইয়াতে আপোনালোকৰ APL বা BPL কেটেগৰীৰ হ'লে য়েছ দিব, নহ'লে নদিব। নেক্সট ইয়াতে আপলোড ডকুমেণ্ট, তো কিছুমান ডকুমেণ্ট আপলোড দিব লাগিব। তো আপোনালোকৰ ডকুমেণ্টৰ চাইজ মিলাবৰ কাৰণে আমাৰ ৱেবছাইট ভিডিঅ.com+ টুলটো আছে, তাত আপোনালোকে ডকুমেণ্টৰ চাইজ মিলাব পাৰিব। নেক্সট ইয়াতে 6 ডিজিট লগইন পিন দিব লাগিব। তো আমি যেতিয়া লগইন কৰিব গৈছিলোঁ তাত অলৰেডি লগইন মানে তাত দেখাইছিলে ন পিন এটা, সেইটো পিন আপোনালোকে মানে ইয়াতে যিটো পিন বহাব সেইটো তাত লগইন কৰোঁতে দিব লাগিব। তো এইটো পিন মনত ৰাখিব আপোনালোকে। নেক্সট যিটো কনফাৰ্মেশ্যন দিয়ে ইয়াত প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে লাষ্টত এটা পইণ্ট দিছে, ছেফলি নোট ডাউন ইউৰ 10 ডিজিট মোবাইল নাম্বাৰ। তো আপোনালোকে যিটো মোবাইল নম্বৰ দিয়ে সেইটো নোট কৰি ৰাখিব, ডেট অফ বাৰ্থটো আৰু লগইন পিনটো আপোনালোকে ছেভ কৰি বা আপোনালোকৰ মনত ৰাখিব বা ক'ৰবাত লিখি ৰাখিব, কাৰণ নেক্সট লগইন কৰোঁতে আপোনালোকৰ এইটোৰ প্ৰয়োজন হ'ব। তো সকলোবিলাক হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে লগইন কৰিব লাগিব। তো 10 ডিজিট মোবাইল নম্বৰ, ডেট অফ বাৰ্থ, পিনটো দি লগইন অপশ্যনত লগইন কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে কলেজ চিলেক্ট কৰিব লাগিব। তো মই ইয়াৰ আগৰ ষ্টেপখিনি বাৰু আপোনালোকক নেদেখাম, আপোনালোকে নিজে কৰি ল'ব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আপোনালোকে 5খন কলেজলৈকে চিলেক্ট কৰিব পাৰিব। তো কলেজখন চিলেক্ট কৰোঁতে আপোনালোকে চাই কিনে চিলেক্ট কৰিব। বাকী কিবা সুধিব লগা থাকিলে কমেণ্টত বা ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। বাকী আমাৰ হোৱাটছআপ গ্ৰুপ আছে, তাত জইন হৈ ল'ব পাৰিব। এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।